নমস্কাৰ প্ৰিয় কাব্যপ্ৰেমী সতীৰ্থবৃন্দ সাহিত্য সমাহাৰ প্ৰতিভাৰ সন্ধানত এখোজ গোটৰ নিবেদন শব্দৰ লহৰ আজি এই শব্দৰ লহৰত আপোনালোকলৈ বুলি মই ৰাতুল দাসে লৈ আহিছোঁ দুগৰাকী কবিৰ দুটি কবিতা আৰু এই কবিতা দুটি মোৰ কণ্ঠৰে সজাই তুলিবলৈ মাথো প্ৰয়াস কৰিলোঁ আহক আজি এই কবি দুগৰাকীৰ কবিতা দুটি শুনি আমি সকলোৱে কিছু সময়ৰ বাবে আমোদ লওঁ কবিতাৰ শিৰোনাম কবানে এবাৰ তুমি কথা চুমি বৰঠাকুৰ পাঠ কৰিছোঁ মই ৰাতুল দাসে উত্তৰবিহীন এটি প্ৰশ্নই মনত নিতৌ দোলা দি যায় তুমি মোক এৰি থৈ কিয় গুচি গলা ভাবি পোৱা নাই মোৰ ভুল ক'ত জীৱনৰ ৰংবোৰোতো ভগাই লৈছিলোঁ দুয়োৱে জীৱন যুঁজত কাঁইটীয়া পথো অতিক্ৰম কৰি আগবাঢ়িছিলোঁ তথাপিও ভাগৰি পৰা নাছিলা দেখোন তুমি হঠাতে কি হ'ল বাৰু মোৰ ওপৰত অভিমান কৰি আঁতৰি গলা নেকি এবাৰলৈ নকলা মোক হয়তো তুমি উদাস হৈছিলা সেয়ে নিশ্চুপ হৈ আঁতৰি গলাগৈ দূৰলৈ কিন্তু মইচোন আঁতৰি যাব পৰা নাই তোমাৰ দৰে সুখ বিচাৰি দুখক জনাঞ্জলি দি জানিব বিচাৰিছোঁ মাথো কিমান দূৰত বাৰু তোমাৰ সুখৰ সাগৰ মোৰ দুখৰ অৰণ্যৰ পৰা কিমান দূৰত বাৰু তোমাৰ সুখৰ সাগৰ মোৰ দুখৰ অৰণ্যৰ পৰা কবানে এবাৰ তুমি কোৱা কবানে এবাৰ তুমি কবানে এবাৰ তুমি কবিতাৰ শিৰোনাম কবিতা মই আৰু প্ৰেম কথা মনোজ বৰা পাঠ কৰিছোঁ মই ৰাতুল দাসে প্ৰেম আৰু কবিতাৰ সতে মোৰ অভিন্ন সংসাৰ নাজানো কেতিয়া সোমাই পৰিলোঁ এই বন্ধনত বোধহয় তোমাক দেখাৰ পিছৰ পৰা প্ৰেমৰ সোৱাদখনা শব্দৰ বুটা বচা মোৰ কবিতাৰ পখিলাবোৰ ৰ'দ হৈ উমলি থাকক তোমাৰ প্ৰত্যেকটো সুন্দৰ ৰাতিপুৱাত প্ৰেম কাৰো অনুমতি নোলোৱাকৈ নিজানত ফুল হৈ ফুলি থকাৰ ঈশ্বৰিক অনুভূতি কবিতাৰ অনুভূতিবোৰ ছন্দবদ্ধ ৰূপে গঢ়ি তোলা কবি মনৰ উৎকৃষ্ট শিল্প মই প্ৰেম আৰু কবিতাক জনতাৰ পদূলিত তুলি ধৰা যাযাবৰী প্ৰেমিক মই প্ৰেম আৰু কবিতাক জনতাৰ পদূলিত তুলি ধৰা যাযাবৰী প্ৰেমিক ধন্যবাদ।